বৰপেটা জিলাৰ গাদেখালী পামত ভূমিকেন্দ্ৰিক সংঘৰ্ষত 2 ফৌজৰ 9জন গুৰুতৰভাৱে আহত। বৰপেটাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত গাদেখালী পাম গাঁৱত ভূমিক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত মাজদিয়া আৰু তাৰাবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে কেইবা বছৰ ধৰি দুই পক্ষৰ মাজত গাদেখালী পামত থকা ভূমিক লৈ সংঘাত চলি আছিল। এফালে মুক্তাৰ আলী আৰু জেহেৰ আলীৰ বুলি দাবী কৰে ভূমিখিনি, আনফালে মিনহাছ আলীয়ে দাবী কৰি আহিছে দীৰ্ঘদিন ধৰি মিনহাছ আলীয়ে মাটিখিনি এটা NGOক দান সূত্ৰে দিছে। আজি এটা পক্ষই মাটি দখল কৰি ঘৰ বান্ধি থকা অৱস্থাতে কাজিয়াৰ সূত্ৰপাত হয়। মাৰপিটৰ ফলত 8জনৰো অধিক আহত হৈ পৰিছে। আহত লোককেইজন হ'ল ছাইজুদ্দিন আলী, কালাম আলী, চাকু আলী, মুক্তাৰ আলী, মইজুদ্দিন আলী, জংছেৰ আলী, জহিৰুদ্দিন আলী। আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত বৰপেটাৰ DSP জিতেশ বৰ্মন উপস্থিত হৈ মিনহাছ আলীৰ পক্ষৰ ৰূপচান আলী, কামাল আলী আৰু মইজুদ্দিন আলী আৰু ছাইজুদ্দিন আলী নামৰ 4 লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমাৰ যি হৈছে আপোনালোকে আহিছে ভালে হৈছে। আমাৰ যোনটো আমাৰ বড়োসকলে পূৰ্বপুৰুষৰ পৰা আজি 200 বছৰ ধৰি এই মাটিটোত বক দখল কৰি আছিলে। বক দখল কৰি থকা সময়ত এই মাটিখনত সিহঁতে অভাৱত আমাৰ আমাৰ ভতিজা ল'ৰা তাৰমানে মাটিটো বিক্ৰী কৰিলে। সেই বিক্ৰী কৰাৰ সময়ত মাটিটোত সিহঁতৰ ৰেকৰ্ডত আছে 4 কঠা 4 লেচা মাটি আছে। 4 কঠা 4 লেচা মাটিৰ পৰা সেই মাটিটো তাৰমানে কিনাৰ পিছত 4 বছৰ ধৰি বুক দখল কৰি আছে। বুক দখল কৰি থকা সময়ত যেতিয়া আমি এই যোন জেগাত থিয় হৈ আছো, এইটো আগতে খাৱৰৰ নিচিনা পুখুৰী আছিলে, জংঘল আছিলে, বহুত জংঘল আছিলে, পুখুৰী আছিলে। সেই পুখুৰীটো চাফা কৰি কিনে মাটি চাটি পেলাই কিনে বুক দখল কৰি আছে 4 বছৰ ধৰি। তাৰপিছত যোৱা বছৰ কি কৰিছে, যোৱা বছৰ তাৰমানে আকৌ সিহঁতে তাৰমানে এনজয় ল'ৰা কেইটামানে তাৰমানে সিহঁতক তাৰমানে মাটি লাগিলে আমি সেইটো মাটিটো নিদিম বুলি কৈ কিনে সিহঁতৰ তৰ্ক বিতৰণ হৈ কিনে আকৌ OC ছাৰৰ লগত আমি তাৰমানে মনোৰঞ্জন কৰ ছাৰে আহি কিনে এইটো জব্দ কৰি থৈ গৈছিলে। এই গতিকে আমি বুক দখল কৰিব অহা নাই, কেছত লাগি আছো, কেছত তাৰমানে জৰি হৈ আছে, কেছটো হৈয়ে আছে। এই হিচাপত আমি একো তাৰমানে আগবঢ়া নাই। থাকিলে আমি কেছত যি হ'লে আমি পাৰিলে আমি নিজৰ আজি অকস্মাত কি হ'ল, সিহঁতে আকৌ তাৰমানে কোনোবা কি কৰিলে, কোনোবা কি লাগাই দিছে এটা নাজানো। ল'ৰাবিলাকো কি কৰিছে তাৰমানে ল'ৰাকেইটা অকস্মাত তাৰমানে জুংজাঠি লৈ কিনে বাহ লৈ আহি কিনে তাৰমানে ঘৰ তুলিব আহিলে তাৰমানে আমাৰ মিছেছে আহিছে আৰু আমাৰ কেইটামান ল'ৰা আছিলে 7জনমান আছে। 7জনৰ পৰা পৰিয়াল মানুহ গোটাই আহিছে। অহাৰ পিছত মাটিটো তাৰমানে ঘৰটো তুলিব দিয়া নাই। যেতিয়া তুলিব নিদিলে তেতিয়াহ'লে আমাৰ ঘৰত আছিলে, ঘৰটো তাৰমানে আহোঁ কি কৰিলে পেলাই দি কিনে জুই জ্বলাই দিলে। জুই জ্বলাই দিয়াৰ পিছত মই আকৌ আহি কিনে চাওঁ যে আমাৰ মিছেছক তাৰমানে ইয়াৰ নাম আছিলে তাৰমানে গাদিয়ালিতে তাৰমানে এই যুৱ সমাজৰে প্ৰেচিডেণ্ট নেকি, নাই সেইটো প্ৰেচিডেণ্ট বুলি শুনিছো, কিন্তু এই ৰূপচান আলী দেউতাকৰ নাম বাবু আলী, সিহঁতে আমাৰ মিছেছক তাৰমানে কোব মাৰাটো মই নিজে আহি দেখিছে। মই লগে লগে মই আমাৰ মাজদিয়া আৰক্ষী চকীৰ আমাৰ IC ছাৰক মই লগে লগে ফোন কৰি দিছে, মোৰ মিছেছক এনেকে মাৰধৰ কৰিছে, আপোনালোকে ইমাৰ্জেঞ্চি আহিব লাগে, আহি কিনে বন্ধ কৰিব লাগে। বৰ্তমান মাটিখিনি কাৰ নামত? মাটিটো বৰ্তমান আমাৰ তাৰমানে এইটো মাটিটো হ'ল 7জনৰ নামত ৰেজিষ্টাৰ কৰা দলিল আছে। মাটিটো তাৰমানে কি কৰিছে, আগৰ দিনৰ কাহিনীটো আমি নাজানো, কিন্তু আমি দেখা পাইছো মাটিটো হ'ল আমাৰ বড়ো মানুহ দখলত আছিলে। বড়ো মানুহ দখলৰ পৰা বড়ো মানুহ বিক্ৰী কৰিলে আৰু যোন মানুহ মাটি আছিলে নাম আছিলে সিহঁতে ৰেকৰ্ডত সিহঁতৰ পৰা ৰেজিষ্টাৰ লোৱা গৈছে। তাৰমানে বৰপেটাত আমি ডাইৰেক্ট ৰেজিষ্টাৰ লোৱা গৈছে। আৰু আমাৰ এই যোনটো আজি যে অকস্মাত যে সেনেকৈ কৰিলে সেইটো তাৰমানে ৰিপৰ্ট